কি খবৰ আপোনালোকৰ? মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনালোঁ। এই পিঠা কেইটামান বনাইছোঁ। আমাৰ বিশেষ কাম এটা আছে, আপোনালোকক জনাম বাৰু মই। পিঠাকেইটা বনাই থৈছোঁ। ঘৰত পূজা থাকিলে মানে পূজা পাতিলে কিবা এটা ঘৰুৱা বস্তু আচলতে বনাই মেলি খুৱাব পাৰিলে মানুহক ভালো লাগে। বিশেষ একো বনাব পৰা নাই বাৰু। এয়া আহিছে আমাৰ দাদা আহিছে মানে দাদা মোৰ ভিডিঅ'টো 6 আগষ্টৰে হয় আচলতে। 5 তাৰিখৰ দিনাখন দাদা আহিছে ৰাতি, 6 তাৰিখে আমাৰ ঘৰ লোৱা। দাদা আহি পেলাই ৰাতি পাইছেহি। দাদাক দেখি পেলাই আমাৰ টিকলিয়ে মানে বহুদিনৰ মূৰত দেখিলে মানুহৰ ওপৰকে লগ নলয়, ইমানেই কান্দিছে মানে তাইক ৰখাব পৰা নাই। ধুলাই পেলাই চোৱা, মামা আহিছে। মামাহে তোমাৰ মামা মামাহে আহিছে। মামা মামা ভালনে সোধাচোন। মামা ভালনে? এয়া মই পূজাৰ কাৰণে অলপমান পায়স বনাইছোঁ। আমাৰ মানে গৃহ প্ৰৱেশত বিষ্ণু পূজা কৰা হৈছে ইয়াত। সকলো জেগা অনুযায়ী মানে বেলেগ বেলেগ হয়। কিছুমানে শিৱ পূজা কৰায়, কিছুমানে বিষ্ণু পূজা কৰায়। আমাৰ ইয়াতে হেনো মাহঁতে আগতে পুৰণা ঘৰটো বনাওঁতেও বিষ্ণু পূজাই কৰিছিলে, সেইটো কাৰণে এইবাৰো মানে সেই বিষ্ণু পূজাই কৰিব। ইফালে আকৌ দাদা আহিলে হয়, কিন্তু তাৰ বিশেষ এটা কামত সি ঘৰ লোৱাৰ দিনাখন থাকিব নোৱাৰিলে, গুচি যাবলগীয়া হ'ল। এই মোমায়েকক আকৌ প্ৰথমতে কান্দিলে, এতিয়া আকৌ যাবৰ সময়ত মানে মৰমৰ অন্ত নাই, ইমানেই চুমা খাইছে। সৰু ল'ৰা ছোৱালীবোৰ সেয়ে আৰু। এইফালে পূজাৰ কাৰণে বাও আহি পাই গ'লহি, কাৰণ বা নাথাকিলে মোৰ অকণমান দিগদাৰো হয়। মই ওপৰত পূজা কামখিনিত মই লাগিবৰ কাৰণে বাক মাতিছোঁ। বায়ে তলত খোৱা বোৱাখিনি যোগাৰ কৰিব। বাক পাই পেলাই মানে আমাৰ টিকলি ক'ব নোৱাৰা হৈছে আৰু। এয়া আকৌ বায়ে ঘৰতে বনাই আনিছে বুন্দিয়া লাডু আৰু খুৰমা। তাই মানে কিবাকিবি বনাই থাকে, বনাই ইমানেই ভাল পায়। মই আচলতে ঘৰৰ কাম লাগি থকাৰ কাৰণে ইমানেই ব্যস্ত হৈ থাকিবলগীয়া হৈছে, বিশেষ একোৱে বনাব পৰা নাই। ৰাতিপুৱাৰ পৰা ওপৰতে বস্তু আনি একদম ভাগৰ লাগি গৈছে। গোটেই প্ৰসাদৰ বস্তু ইয়াত পানীৰ ব্যৱস্থা হোৱা নাই কাৰণে চব ধুই পেলাই ওপৰলৈ লৈ আহিছোঁ। সেইটো মানে আহোঁতে ভাগৰ লাগি গৈছেগৈ। পূজাৰ কাৰণে বস্তুখিনি লৈ আহিছোঁ। মই চব ফল মূল, প্ৰসাদৰ বস্তু, ফল মূল গোটেই বস্তুবোৰ তলতে মই ধুই মেলি ওপৰলৈ লৈ আহিলোঁ। এয়া আমাৰ পুৰোহিতজন পালেহি আহি পেলাই, মাৰ লগত কথা পাতি আছে। তেওঁ আমাৰ বহুত পুৰণা পুৰোহিত হয় আচলতে, এওঁহঁতৰে কামখিনি কৰোৱা হয়। আৰু মায়ে দেখাই আছে তেওঁক ঘৰটো ইফালৰ পৰা সিফালে। তেওঁক আচলতে আমাক খুটা পুতাৰ দিনাখনো তেওঁকে নিমন্ত্ৰণ কৰিছিলোঁ, কিন্তু বিশেষ কাৰণত তেওঁ আহিব নোৱাৰিলে। আহিব নোৱাৰাৰ কাৰণে আমি বেলেগ এজন পুৰোহিতৰ হতুৱাই কামখিনি কৰাইছিলোঁ খুটা পুতাৰ দিনা। কিন্তু এইবাৰ বোলো নাই, তেওঁ হতুৱাই কৰাওঁ। তেওঁ আমাৰ ঘৰত কাম কৰি ভাল পায় আচলতে। বস্তু মানে আনিয়ে থাকোঁ, নাইকিয়া হৈ থাকে, আৰু কিবা এটা দৰকাৰ হয়, ইটো আনো সিটো থাকি আহে। এইফালে দি দিছোঁ পাকঘৰৰ দায়িত্ব, পাকঘৰত খানা বনোৱা তাই, ওপৰত মই পূজাৰ কাম কৰা। ৰাতিপুৱাই মানুহ মাতি আনিছোঁ, কাৰিকৰ কাম কৰিব লাগিব। বায়ে ওচৰত থকাৰ এইটো ফাইদা উঠাইছোঁ দেই। মছলা সেই তাত আছে ওপৰত, গৰম মছলা নাই। সেয়া ঘৰত দিবলৈ আম পাত লাগে যে, ঘৰৰে বাৰীত আম গছ আছে, আম গছৰ পাত কেইখিলামান লৈ আহিছোঁ মই। মোক মানে ভিডিঅ' কৰি দিয়া মানুহ নাই। মই কৰিলোঁ কি, আমাৰ ঘৰত কাম কৰিবলৈ অহা মানুহজনক ক'লোঁ, তুমি মোবাইলটো এনেকৈ ধৰি থাকা, মই যেতিয়া আহিম তুমি ভিডিঅ' কৰি দিবা। সি মানে ইমানেই চখ পাইছে মানুহজনে মোক ভিডিঅ' কৰিবলৈ পাই পেলাই, থেংক ইউ বুলি কৈ পেলাই খুব হাঁহিছে মানে। ঢিলা হৈছে। এয়া মই পায়স বনাই আনিছোঁ আৰু মিঠাই আনিছোঁ। তেতিয়া আমদালি এটা কাটি দিওঁ ন? আমদালি ক'ত লাগিব? আমদালি যে ওপৰত দুৱাৰ মুখত দিয়ে। মেইন গেটটো দি। নেখোৱা। এইয়া আমাৰ নতুন চোলা পিন্ধিছে, খালি পেণ্টটো অকণমান দি দিলে। তেনেকৈ দিয়ে।
ঘটৰ ফুল অঁ ঘটৰ কাপোৰ ন তাত শুই থাকিবা শুবা টোপনি তপ দুনা শুলে দেই আমাৰ দুনা শুলে চোৱা আমাৰ দুনা শুলে আহা জানটো ওপৰত কান্দুই মই তললৈ গ'লে তাইও যায় যোৱা ব'লা এইখন পিছলিছে খাই ভয় লাগে আহিবা অঁ আহিবা এইটো ৰুমত শুম সেইটো ৰুমত শুম দুটা ৰুমত ফেন লগাই দিছোঁ মই আজি ইয়াতে আজি ইয়াতে শুম দেই আমি চব আমি ইয়াতে শুম কি চুমা খুৰীক চুমা দিয়া